ডিব্ৰুগড়ত মায়া গগৈৰ মন্তব্য মই জীয়াই আছো মোৰ একো হোৱা নাই। বেংগালুৰুত নিশংস হত্যাৰ বলি হোৱা অসমৰ মায়া গগৈৰ নামৰ যুৱতীগৰাকীৰ বাতৰি বিয়পি পৰাৰ পিছতেই ডিব্ৰুগড়ৰ এইগৰাকী মায়া গগৈয়ে প্ৰকাশ কৰিছে নিজা মন্তব্য। এইগৰাকী মায়া গগৈৰ বুলি সামাজিক মাধ্যমত বহুতে লিখিব ধৰিছে ৰিপ, কিন্তু বেংগালুৰুত মৃত্যু হোৱা যুৱতীগৰাকী এইগৰাকী যুৱতী নহয়। আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত চহৰখনৰ বাণীপুৰৰ নিবাসী এইগৰাকী মায়া গগৈয়ে প্ৰকাশ কৰিলে সেই কথা। মোৰ ফেচবুকত মানে একো নাই বাৰু, খালি মানে ইনষ্টাত চবেই খালি মোক এইবিলাকে লিখি আছে, ৰিপে লিখে। মই গমেই নাপায়, কালি 11:30 12মান বজাত মই ইনষ্টা অন কৰিছোঁ, মানে কমেণ্ট পাইছোঁ, ফলোৱাৰ্ছ ধেৰ দেখিছোঁ। মই বোলো কেছটো কি বুলি ভাবিছোঁ, তাৰপিছত কমেণ্টখিনি চাইছোঁ ৰিপ মই আৰু মই এই নিউজটো মই তেতিয়ালৈকে নাজানোৱেই। তাৰপিছত মই লগালগ মানে চাৰ্চ কৰি মেলি চাইছোঁ ইউটিউবত, তেতিয়াহে গম পাইছোঁ কেছটো। এতিয়া মই কম কি। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।